সো বন্ধুসকল আজি আমি ভাতগিলা গছৰ বিষয়ে জানিম। দেখি যায় আপোনালোকে ভাতগিলা গছটো কেনেকুৱা। ভাতগিলা গছৰ যিটো পাত আৰু যিটো ফল এইটো আমি সকলোৱে জানো। অসমীয়াত আমি ইয়াক ভাতগিলা বুলি কোৱা হয় বা ইয়াক টগনা বুলি কোৱা হয় বা ডিংডিংগা বুলি কোৱা হয় অসমীয়াত ইয়াৰ নাম। আৰু এইটো খুব ঔষধি গছ। ঔষধি গছৰ ইয়াৰ যিটো ফল পাৰ্টিকুলাৰলি ফলটো এখন মানে চুৰিৰ নিচিনা খুব হাৰ্ড হয়। আৰু এই ফলটোৰ ভিতৰত কিছুমান মানে গুটি থাকে। এইবিলাক দেখিছেনে, গুটিবিলাক হ'ল পাখিৰ নিচিনা। দেখিছেনে, এইবিলাক পাখিৰ নিচিনা উইং চিড বুলি কোৱা হয়। আৰু এইবিলাক কি হয়, কিহৰ কাৰণে সৃষ্টি হয়, যাতে ইয়াৰ বীজবিলাক যাতে সহজে বিস্তাৰণ হ'ব পাৰে তাৰ কাৰণে এটা মেকানিজম ইহঁতে ডেভেলপ কৰে আৰু যাতে বতাহত খুব সহজে মানে এইবিলাক উৰি যায় যাতে। আৰু ইয়াৰ যিবিলাক মানে পাত, এই পাতবিলাক দেখিছে, পাতবিলাক পিনেটলি কম্পাউণ্ড দেখিছেনে, একেলগে বহুত পাত থাকে। এইবিলাক লিফলেট বুলি কোৱা হয় বটানীত। আৰু ইয়াত দেখিছেনে এটা সোৱালন নোট থাকে। আৰু এই ফুল ইয়াৰ ফুলটো খুব ডাঙৰ ফুল আৰু খুব সহজতে বা বটানী ষ্টুডেণ্টবিলাকে খুব ধুনীয়াকৈ ইয়াৰ প্ৰেক্টিকেল কৰিব পাৰে। আৰু এই গছটো খুব ঔষধি গছ আৰু এনেকুৱা ধৰণৰ গছবিলাক আমি মানে জনা উচিত আৰু ইয়াক সংৰক্ষণ কৰিব লাগে আমি।